One is demand curve, demand curve, demand curve faced by the demand curve faced by the firms and and demand curve faced by the industry. Demand curve faced by the industry. দুটা বস্তু চাম। কিবা আইডিয়া আছে নেকি? কিবা আইডিয়া আছে নেকি? কিবা আইডিয়া আছে নেকি? কাৰোবাৰ যদি কিবা আইডিয়া আছে এইটোৰ ওপৰত, দেন ইউ কেন শ্বেয়াৰ। ইণ্ডিভিজুৱেল ডিমাণ্ড কাৰ্ভ আৰু মাৰ্কেট ডিমাণ্ড কাৰ্ভ হ'ব নিব? ইণ্ডিভিজুৱেল ডিমাণ্ড কাৰ্ভ মানে ডিমাণ্ড কাৰ্ভ ফেচ বাই এন ইণ্ডিভিজুৱেল ফাৰ্ম আৰু ডিমাণ্ড কাৰ্ভ ফেচ বাই দ্য ইণ্ডাষ্ট্ৰি এজ এ হোল। তেতিয়াহ'লে এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি হ'ব? বেছিক ডিফাৰেঞ্চটো এনেই কাৰোবাৰ আইডিয়া আছে নি এইটো বস্তুৰ ওপৰত? মোৰ মতে লাগিছে তোমালোকৰ অলপমান আইডিয়া আছে এইটোৰ ওপৰত কি হ'ব পাৰে। দুটা বস্তু, ওৱান এণ্ড দেয়াৰ আৰ টু। ঠিক আছে, এতিয়া কালি আমি যেতিয়া পঢ়িম যে ডিমাণ্ড কাৰ্ভ ফেচ বাই দ্য ফাৰ্মছ, কালি আমি এইটো পাৰফেক্ট কম্পিটিশ্যনত আমি কালি কি পাইছিলোঁ যে ফাৰ্ষ্ট ক্ৰুচিয়েল ডেফিনেশ্যনটো আমাৰ কাৰণে আছিলে ফাৰ্মছ আৰ প্ৰাইচ মেকাৰ্ছ আছিলে নে টেকাৰ্ছ আছিলে? প্ৰাইচ টেকাৰ। প্ৰাইচটো তেওঁলোকে ল'বহে, তেওঁলোকে এটা প্ৰাইচ নিজে নিৰ্ধাৰণ কৰিব নোৱাৰে। ঠিক আছে, এইটো তেতিয়াহ'লে ইয়াৰ লাইন অফ ৰিজনিংটো কি আছিলে? ইয়াৰ ৰিজনিংটো কি আছিলে? ইয়াৰ ৰিজনটো কি আছিলে? যদিহে ইট চাৰ্জেছ এ হায়াৰ প্ৰাইচ, ইফ ইট চাৰ্জেছ এ হায়াৰ প্ৰাইচ, যদি এটা হায়াৰ প্ৰাইচ চাৰ্জ কৰে, হোৱাট উইল হেপেন টু দ্য ফাৰ্ম? যদি এটা হায়াৰ প্ৰাইচ চাৰ্জ কৰে তেতিয়াহ'লে কি হ'ব? ইট উইল লুজ, এখন ফাৰ্মে ইট উইল লুজ all of the consumer base they have. It will lose all of the consumers যোনে সিহঁতৰ পৰা কিনিছিলে বা কিনিব বিচাৰিছিলে, it will lose eventually. Because বেটেৰী ৰিক্সা এক্সাম্পলটোতে চোৱা, প্ৰত্যেকখন বেটেৰী ৰিক্সাই পাৰ ট্ৰিপত 10 টকাকৈ লয়। এটা মানুহ যদি মাজতে আহি সোমায় যে আই উইল টেক 20, কোনোবাই তাৰ ৰিক্সাত উঠিবনে? নুঠে দাদা, নুঠে। চ' যদি নুঠে তেতিয়াহ'লে ইট উইল লুজ অল অফ দ্য কনজিউমাৰ্ছ, তেওঁৰ পৰা কোনেও নিকিনে। যদি ইট চাৰ্জেছ এ লোৱাৰ প্ৰাইচ, তেতিয়া কি হ'ব? তেতিয়াও এটা কণ্ডিশ্যন আহিব, ইট চাৰ্জেছ এ লোৱাৰ প্ৰাইচ। তেতিয়া কি হ'ব? সেই বস্তুটোলৈ আজি আমি পঢ়িম, সেইটো বস্তু অলপ পিছতকৈ আৰু ভালকৈ পঢ়িম। যদি ই লোৱাৰ প্ৰাইচ চাৰ্জ কৰে, ডেট মিনছ he will face loss, he or she will face loss, বা it will face loss, the firm as a whole will face loss and eventually it has to exit. যদি লছ খায় তেতিয়াহ'লে ইট কেনট ছাষ্টেইন, আৰু সেইটো কেলৈ আমি কম, সেইটো যদি লছ খায় তেতিয়াহ'লে ইট হেজ টু এক্সিট, ই লছ খাব আৰু ইট হেজ টু এক্সিট। গতিকে যোনটো মাৰ্কেট ডিটাৰমাইণ্ড প্ৰাইচ হ'ব, মাৰ্কেট ডিটাৰমাইণ্ড প্ৰাইচ বা যোনটো অভাৰঅল প্ৰাইচ হ'ব, মাৰ্কেট ডিটাৰমাইণ্ড যোনটো প্ৰাইচ হ'ব,
সেইটোতকৈ না 1 পইচা বেছি ল'ব পাৰিব না 1 পইচা কম ল'ব পাৰিব। যদি বেছিকৈ লয় তেতিয়াহ'লে গোটেই কনজিউমাৰবিলাক বেলেগ ফাৰ্মবিলাকৰ ওচৰলৈ গুচি যাব। আৰু বেলেগ ফাৰ্মৰ ওচৰলৈ এইকাৰণে যাব পাৰিব যিহেতুকে ইয়াত ফ্ৰী এণ্ট্ৰি প্ৰভিজনটো আছে। ফ্ৰী এণ্ট্ৰি প্ৰভিজনটো আছে। যদিহে ধৰা এই ফাৰ্ম চাৰ্জেছ হায়াৰ প্ৰাইচ। এইবিলাক ডায়েগ্ৰামেটিকেলিও চাওঁ আমি। যদি এখন ফাৰ্মে হায়াৰ চাৰ্জ প্ৰাইচ কৰিলে, ইভেনচুৱেলি হোৱাট উইল হেপেন, nobody will buy from them, সিহঁতৰ পৰা কোনেও নিকিনা হৈ যাব। যদি nobody will buy from them, তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ যিখিনি কনজিউমাৰ আছিলে, তেওঁলোকৰ ধৰা 10জন কনজিউমাৰ আছিলে ধৰা, তেতিয়াহ'লে বাকী যিমানখিনি ফাৰ্ম আছে তাত এই 10জনৰ ডিমাণ্ডখিনি ডিষ্ট্ৰিবিউট হৈ যাব, চবেই লৈ ল'ব। এতিয়া এটা প্ৰশ্ন হয়, বাকীবিলাক ফাৰ্মেতো এটা লিমিটেড এমাউণ্টতহে ছাপ্লাই কৰি আছিলে। গতিকে ইহঁতি যদি কিবা এটা ইউনিট প্ৰডিউচ কৰি আছিলে, ইহঁতৰ পৰা যদি নিকিনে, তেতিয়াহ'লে বাকী সেইখিনি ক'ৰ পৰা আহিব? সেই এক্সট্ৰা যিখিনি ইহঁতি যিখিনি ছাপ্লাই কৰি আছিলে, সেই ছাপ্লাইখিনি ক'ৰ পৰা আহিব? সেইটো এটা কুৱেশ্যন আহি যায়। ডেট মিনছ ইহঁতৰ পৰা যদি নিকিনে, বাকীবিলাক ফাৰ্মৰ ওচৰত যদি গুচি যায়, তেতিয়াহ'লে আমি ক'ব পাৰিম নে যে বাকীবোৰ ফাৰ্মৰ ডিমাণ্ডবিলাক বাঢ়ি যাব অলপমান? দুটা লাইনত চিন্তা কৰিব পাৰা। বাকীবিলাক ফাৰ্মৰ ডিমাণ্ডবিলাক বাঢ়ি যাব। বাকীবিলাক ফাৰ্মৰ ডিমাণ্ডটো বাঢ়ি যোৱা মানে কি? মাৰ্কেটৰ ডিমাণ্ডটো বাঢ়ি গ'ল নাই? মাৰ্কেটৰ ডিমাণ্ডটো বাঢ়ি গ'ল। যদি মাৰ্কেটৰ ডিমাণ্ডটো বাঢ়ি গ'ল নাই? আৰু সেই ডিমাণ্ডটো পূৰণ কৰিবলৈ নিউ ফাৰ্মছ উইল এণ্টাৰ। বিকজ ইয়াত ফ্ৰী এণ্ট্ৰি এণ্ড ফ্ৰী এক্সিট আছে, নিউ ফাৰ্মছ উইল এণ্টাৰ। আৰু সেইটো যোনটো প্ৰাইচ আছিলে, সেই প্ৰাইচটোতে আকৌ ছাপ্লাই কৰিব লাগি যাব। গতিকে এনেকুৱা যদি কণ্ডিশ্যন হয়, তেতিয়াহ'লে ইহঁতি যিডাল ডিমাণ্ড ফেচ কৰিব, বহুত সৰুকৈ আঁকিব লাগিব ইয়াত, তথাপিও I will try my best to draw. যিখিনি এৰিয়া মোৰ আছে, সাফিচিয়েণ্ট এৰিয়া আহি গ'ল। Now I can draw. যিহেতুকে ইহঁতি এটকাও ওপৰ তল কৰিব নোৱাৰে, গতিকে ইহঁতি যি বিকিব লগা আছে, they have to supply at a pre-determined price, যিটো ইহঁতি ল'ব লাগিব। ডেছতে চব ধৰণৰ কোৱান্টিটি, এটা বিকিলেও এইটোত বিকিব লাগিব, দুটা বিকিলেও এইটোত বিকিব লাগিব, 100টা বিকিলেও এইটোতে বিকিব লাগিব। গতিকে ইহঁতি ইণ্ডিভিজুৱেল যিডাল ডিমাণ্ড কাৰ্ভ ফেচ কৰিব, that demand curve will be perfectly elastic or horizontal বা perfectly elastic demand curve. এতিয়া বুজি পালা কেলে এডাল হৰাইজণ্টেল হয়? এইটো হৰাইজণ্টেল কেলে হয় বুজি পালা? বিকজ সিহঁতি বেলেগ এটা প্ৰাইচ ইয়াত চাৰ্জ কৰিবই নোৱাৰে। সিহঁতি সেই প্ৰাইচটোকে চাৰ্জ কৰিব লাগিব যিটো প্ৰাইচ অলৰেডি মাৰ্কেটে ডিটাৰমাইন কৰি দি পঠাইছে। যদি তাতকৈ বেছি চাৰ্জ কৰে, দে উইল গ' আউট অফ দ্য কম্পিটিশ্যন, তেওঁলোকৰ পৰা কোনেও নিকিনে। যদি তাতকৈ লোৱাৰ চাৰ্জ কৰে, তেতিয়া তেওঁলোকে লছ ফেচ কৰিব, আৰু লছ ফেচ কৰিলে তেওঁলোকে মাৰ্কেটৰ এইখন হেৰিৰ পৰা ওলাই যাব লাগিব, বিকজ nobody want to make loss. এতিয়া সেইভাগে বুজি থোৱা, আমি গৈ আছোঁ সেই লছ মেক কৰিলে কিয় ইয়াত ছাষ্টেইন কৰিব নোৱাৰে, সেইটোলৈ আমি গৈ আছোঁ। এতিয়া নাও চিন্তা কৰা, তেতিয়াহ'লে এটা ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা হ'ব? তেতিয়া ধৰা মোবাইলৰ ইণ্ডাষ্ট্ৰী ধৰা, ঠিক আছে। মই ইণ্ডাষ্ট্ৰী বুলি কালি কিভাগে ডিফাইন কৰিছিলোঁ? মই ইণ্ডাষ্ট্ৰী are aggregation of
দ'জ ফাৰ্মছ, সেই ফাৰ্মখিনিক একেলগে ইণ্ডাষ্ট্ৰী বুলি কোৱা হ'ব যিখিনি ফাৰ্মে আমি যোনটো প্ৰডাক্টৰ লগত ডিল কৰি আছোঁ, যোনটো আমি ৱেল ডিফাইণ্ড প্ৰডাক্টৰ কথা পাতি আছোঁ, সেই প্ৰডাক্টটো বিকা যিমানখিনি ফাৰ্ম আছে, দ্য হোল ফাৰ্মছ টুগেডাৰ উইল কনচিষ্ট দ্য ইণ্ডাষ্ট্ৰী। এতিয়া তোমালোকে মোক এটা শ্লাইড আইডিয়া দিয়া যে ইণ্ডাষ্ট্ৰীৰ ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব। ইণ্ডাষ্ট্ৰীৰ ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব? ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব? ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব জানানে? ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভডাল কেনেকুৱা ধৰণৰ হ'ব জানানে? ইণ্ডাষ্ট্ৰিজ ডিমাণ্ড কাৰ্ভ, মাইক ড্ৰপ, এইটো কি ড্ৰাম ৰোল মুভমেণ্ট। ইণ্ডাষ্ট্ৰিজ ডিমাণ্ড কাৰ্ভ ইজ ডাউনৱাৰ্ড শ্লোপিং। কেলে কোৱাচোন, কেলে ডাউনৱাৰ্ড শ্লোপিং হ'ব কোৱাচোন? ইণ্ডাষ্ট্ৰিজ ডিমাণ্ড কাৰ্ভ ইজ কেলে ডাউনৱাৰ্ড শ্লোপিং হ'ব? এনি আইডিয়া তোমালোকৰ ফালৰ পৰা? এটা দিয়া, আইডিয়া এটা দিয়া, কেলে ডাউনৱাৰ্ড শ্লোপিং হ'ব? মানে প্ৰাইচটো যিমান বাঢ়িব তাৰ স্পেচিফিক কমোডিটিটোৰ ডিমাণ্ডটো সিমানে কমি যাব অবভিয়াছলি। যোনটো আমাৰ নৰ্মেল ডিমাণ্ডৰ লয় একেটা ডিমাণ্ড একেটা লয় ইয়াত খাটিব। বিকজ প্ৰাইচ যদি বাঢ়ে তেতিয়াহ'লে কি হ'ব? কোৱান্টিটি ডিমাণ্ডেড কমি যাব। যদি প্ৰাইচ বাঢ়ে তেতিয়াহ'লে কোৱান্টিটি ডিমাণ্ডেড উইল গ' ডাউন। চোৱা, সেইকাৰণে যেতিয়া আমি ইণ্ডাষ্ট্ৰীৰ গোটেই চিটুৱেশ্যনটো চাম, মানে ইণ্ডাষ্ট্ৰী কি? ইণ্ডাষ্ট্ৰী মানে কি? যিমানখিনি মানুহে, ইণ্ডাষ্ট্ৰী মানে কি? সেই ফাৰ্মখিনি, যিখিনি ফাৰ্মে বস্তুখিনি বিকি আছে। গতিকে এইডাল হ'ব তেওঁলোকৰ ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভ। ঠিক আছে, এইডাল হ'ব ইণ্ডাষ্ট্ৰী ডিমাণ্ড কাৰ্ভ, বিকজ দিছ ইজ ডাউনৱাৰ্ড শ্লোপিং। প্ৰাইচ বাঢ়িলে মানুহে কমকৈ কিনিব। দেন এইডাল হ'ল ধৰা ইণ্ডাষ্ট্ৰী চাপ্লাই কাৰ্ভ। এইডাল কেনেকৈ ডিৰাইভ কৰে সেইটোলৈ আমি আহিম। জাষ্ট ধৰি লোৱা যে দিছ আৰ অফ দ্য নৰ্মেল শ্বেপ। এই যোনটো প্ৰাইচ ডিটাৰমাইন হ'ল পি বাৰ, সেই প্ৰাইচটো ডিটাৰমাইন কিহৰ কাৰণে হ'ল? যে ছাপ্লাই এণ্ড ডিমাণ্ডৰ পৰা হ'ল। ঠিক আছে, এই প্ৰাইচটো কোনো এখন স্পেচিফিক ফাৰ্মে একো ধৰণৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। ডেট ইজ দ্য মেইন ক্ৰাক্স অফ পাৰফেক্ট কম্পিটিশ্যন। ডেট ইজ দ্য মেইন ডেফিনেশ্যন অফ পাৰফেক্ট কম্পিটিশ্যন। এই প্ৰাইচটো যে ডিটাৰমাইন হ'ল, ডেট ইজ solely because of the supply and demand condition of the industry. এই প্ৰাইচটো যেতিয়া এবাৰ ডিটাৰমাইন হৈ গ'ল, that means all the firms working in this industry are bound to abide by this price. এই প্ৰাইচটোৰ পৰা তেওঁলোকে ফ্লাকচুৱেট হ'ব নোৱাৰে। This is why the demand faced by a particular firm is perfectly elastic, because they cannot influence the price, and the price they face is determined solely by the forces of demand and supply. বুজি পালা কেলে এই দুটা এনেকুৱা হ'ল? বুজি পালা এটা কেলে এনেকুৱা হ'ল? যদি তোমাক সোধে হোৱাই, যদি সোধে তোমাক হোৱাই a demand curve faced by a firm in a perfectly competitive industry is horizontal, তেতিয়াহ'লে you have to write these things. তাৰপিছত যদি কয় তোমালোকক যে differentiate between the industry demand curve and the demand curve of a particular firm, তেতিয়াহ'লে এইখিনি কথাই তোমালোকে উনুকিয়াব লাগিব। গতিকে এইখিনি কথা কাৰোবাৰ কিবা ডাউট আছে ইমানলৈকে? পংখী বুজি পালা? পংখী বুজি পালা? পাইছোঁ দাদা। Waris, unmute, say something, then mute. পাইছোঁ দাদা। Okay. Warisৰ এইটো ৰেকৰ্ড হ'ল, মানে সি ৰেকৰ্ড টাইমৰ কাৰণে আনমিউট কৰিলে। 2 ছেকেণ্ড বেছিকৈ সি আনমিউট কৰিলে। So let's come to board number 10. এতিয়া আমি যিখিনি কথা পঢ়িম, that will be the most
কি বুলি ক'ম most crucial part of a economics student এই যিখিনি বস্তু শিকিবা আজি যদি তোমালোকে অলৰেডি জানিব পাৰা আই ডোন্ট নো বাট এই বস্তুখিনি যদি শিকিবা যেতিয়া এই বস্তুখিনি শিকি যেতিয়া তুমি আজি এই লেচনটো এণ্ড হ'ব that will make you different from a general student and that will make you into a separate category that is called true economic thinking student গতিকে আজি আমি চাম এতিয়া পাৰফেক্ট কম্পিটিশ্যন কি কম্পিটিশ্যন অলপ দেৰি কাৰণে পাহৰি যোৱা আজি আমি চাম যে দুটা ৱৰ্ড আজি চাম হোৱাট আমি যেতিয়া কওঁ যে নৰ্মেল প্ৰফিট আৰ্ণ কৰিছে নৰ্মেল প্ৰফিট আৰ্ণ কৰিছে বা জিৰ' প্ৰফিট আৰ্ণ কৰিছে ঠিক আছে তেতিয়াহ'লে এতিয়া আমি আহোঁ যে হোৱাট ডু ইউ মিন বাই নৰ্মেল প্ৰফিট অৰ জিৰ' প্ৰফিট তোমালোকে এই ৱৰ্ডকেইটা শুনিছা নৰ্মেল প্ৰফিট অৰ জিৰ' প্ৰফিট এই ৱৰ্ডকেইটা শুনিছা নৰ্মেল প্ৰফিট এণ্ড জিৰ' প্ৰফিট নৰ্মেল প্ৰফিটটো শুনিছো অ'কে নৰ্মেল প্ৰফিটটোৱে কি বুজায় অ'কে নৰ্মেল প্ৰফিটটোৱে কি বুজায় মানে লছো নাই হোৱা বহুত বেছি প্ৰফিটো নাই হোৱা মানে নৰ্মেল চিটুৱেশ্যন এটাত চলি আছে no that is not normal profit আৰু কাৰোবাৰ আইডিয়া পংখী নৰ্মেল প্ৰফিট অ' কোৱাচোন মানে কোৱা এই ৱাৰ্ডছে কোৱা নিচিনাই অ'কে অ' আৰু জিৰ' প্ৰফিট মানে দাদা একো লাভ নোহোৱা নি য়েছ জিৰ' প্ৰফিট মানে লাভ নোহোৱা একো লাভ নোহোৱা কিন্তু সেইটো তাৰো এটা ক্ৰাক্স আছে একো লাভ নোহোৱা নহয় একচুৱেলি নিখিল ডু ইউ হেভ এনি আইডিয়া যে ৱাই এই নৰ্মেল প্ৰফিট ইজ কল নৰ্মেল প্ৰফিট অৰ জিৰ' প্ৰফিট ইজ কল জিৰ' প্ৰফিট দুইটা ছেইম বস্তু হয় ছেইম কণ্টেক্সটতে ইউজ হয় চ' ৰফনাজ নাই দাদা মোৰ আইডিয়া নাই এইটোৰ ওপৰত ঠিক আছে লেটছ ষ্টাৰ্ট তোমালোকে যদি ফাৰ্ষ্ট ছেমৰ কিতাপখন খুলি চাইছিলা অবভিয়াছলি চাইছা কেনেকুৱা ধৰণৰ হ'ব তেতিয়াহ'লে তোমালোকে এটা ডায়েগ্ৰাম পাবা তাত পাৰফেক্ট কম্পিটিশ্যনৰ ইকুইলিব্ৰিয়ামৰ ডায়েগ্ৰাম এটা পাবা দ্যাট ডায়েগ্ৰাম ইজ গিভেন ছামথিং লাইক দিছ চাবা এইডাল ডিমাণ্ড কাৰ্ভডাল ইয়াত এনেকৈ কষ্ট কাৰ্ভডাল আঁকে ইয়াত এনেকৈ কষ্ট কাৰ্ভডাল আঁকে দেন হিয়াৰ MC কাৰ্ভডাল আঁকে দিছ ইজ MC দিছ ইজ AC and this is the demand curve faced by a particular firm then যিহেতুকে প্ৰাইচ আৰু এভাৰেজ কষ্টৰ মাজত চোৱা প্ৰফিটটো কেনেকৈ ডিফাইন কৰিব প্ৰফিট উইল বি ডিফাইন বাই কিমান পাইছে টকা আৰু কিমান কষ্ট তেওঁলোকৰ হৈছে হয়নে এইটো প্ৰফিট হ'বনে তেওঁলোকে কিমান টকা ঘূৰাই পাইছে আৰু কিমান টকা তেওঁলোকৰ টোটেল কষ্ট হৈছে হয়নে হয় তেতিয়াহ'লে প্ৰফিট যদি জিৰ' হয় ডেট মিনছ টোটেল ৰেভিনিউ এণ্ড টোটেল কষ্ট মাষ্ট বি ছেইম প্ৰফিট কেতিয়া জিৰ' হ'ব যেতিয়া টোটেল ৰেভিনিউ এণ্ড টোটেল কষ্ট মাষ্ট বি দ্য ছেইম ঠিক আছে আৰু যিহেতু আমি জানো যে ৰেভিনিউ ইজ নাথিং বাট দ্য প্ৰাইচ অফ এ কমডিটি এণ্ড দ্য কোৱান্টিটি দে চ'ল্ড অফ দেট কমডিটি টোটেল কষ্ট থাকিব দিয়া তেতিয়াহ'লে জিৰ' প্ৰফিট চিটুৱেশ্যনত হোৱাট উইল হেপেন দিছ উইল হেপেন পি প্ৰাইচ উইল বি ইকুৱেল টু টোটেল কষ্ট ডিভাইডেড বাই টোটেল কোৱান্টিটি চ'ল্ড যদি টোটেল কষ্টক যদি আমি টোটেল কোৱান্টিটি দি ডিভাইড কৰোঁ তেতিয়াহ'লে আমি এটা চিটুৱেশ্যন পাম ডেট ইজ কল্ড প্ৰাইচ ইকুৱেল টু এভাৰেজ কষ্ট যদি প্ৰাইচ ইকুৱেল টু এভাৰেজ কষ্ট হয় ডেট মিনছ আমাৰ প্ৰফিটটো জিৰ' বিকজ আমি ধৰি আহিছোঁ অলৰেডি যে প্ৰফিটটো জিৰ' হৈছে বুলিয়ে গতিকে এই চিটুৱেশ্যনটো তোমালোকে পাইছানে এই ডায়েগ্ৰামটো দেখিছা নাই ইকুইলিব্ৰিয়াম ইন পাৰফেক্ট কম্পিটিশ্যন বুলি পেলাই অব এ ফাৰ্ম বুলি লিখা থাকে দেখিছোঁ ডায়েগ্ৰাম এই ডায়েগ্ৰামটো দেখিছা ইকুইলিব্ৰিয়াম
এতিয়া তোমালোকে মোক এটা কথা কোৱা, যদি ইকুইলিব্ৰিয়াম যদি হয়, এখন ফাৰ্ম যদি বাচি আছে, ডেট মিনছ ইকুইলিব্ৰিয়াম যদি হয় মানে কি ফাৰ্মখন হেপী আছে তাত। তোমালোকে মোক এটা কথা কোৱা, ইন নৰ্মেল চিটুৱেশ্যন তুমি আজি যদি এটা মানুহে মোক বেটেৰী ৰিক্সা এক্সাম্পল দি আছোঁ, তাৰ যদি আজি একো লাভ নাই হোৱা, কাইলৈও একো লাভ নাই হোৱা, সি বেটেৰী ৰিক্সাখন কেলৈ চলাই থাকিব? কেতিয়াবা ভাবিছানে এইটো? প্ৰথম তোমালোকৰ মনত এইটো প্ৰশ্ন উদয় হৈছিলে নে যে এখন ফাৰ্মক, ঠিক আছে, এখন ফাৰ্মক কৈ দিছে যে যদি জিৰ' প্ৰফিট হয় তেতিয়াহ'লে ফাৰ্ম ইজ ষ্টিল এক্সিষ্টিং, কিন্তু নৰ্মেল লাইফত ইয়াৰ কিবা চেঞ্চ, নৰ্মেল লাইফত মানে ইয়াৰ এইটো হয়। তাৰপৰা মই দি দিছোঁ, ভাবাচোন ৱাই জিৰ' প্ৰফিটত কিয় চলি থাকে? ৱাই? এতিয়া আমাৰ মষ্ট ক্ৰুচিয়েল কুৱেশ্যনটো হ'ল, দিছ কুৱেশ্যন উইল ছেট এপাৰ্ট, দ্য মষ্ট ক্ৰুচিয়েল কুৱেশ্যন হ'ল যে ৱাই ইভেন এট এই কণ্ডিশ্যনটোক জিৰ' প্ৰফিট বা নৰ্মেল প্ৰফিট বুলি কয়। ইভেন এট জিৰ'/নৰ্মেল প্ৰফিট a farm is willing to continue its a farm wants to continue to exist, continue to supply বা continue to work. Any input? ভাবাচোন, এবাৰ ভাবা আৰু তোমালোকে মোক একদম অনেষ্টলি আনচাৰ দিয়া, হোৱাট এভাৰ দ্য আনচাৰ ইউ হেভ, বিকজ তোমালোকৰ চিটুৱেশ্যনত ময়ো একো নাজানিছিলোঁ। I had no idea. কোৱা, कोई सेंस है इस बात की? জিৰ' প্ৰফিটত কোনোবাই কাম কৰিছে, কৈ চেঞ্চ है इस बात की? যদি চেঞ্চ নাই বুলি কোৱা, যদি আছে, দেন হোৱাট এভাৰ ইজ ইউৰ আণ্ডাৰষ্টেণ্ডিং ইউ কেন শ্বেয়াৰ উইথ মি। কোৱা ৱাৰিছ, ধৰিবই পৰা নাই দাদা। মই তোমাক ফিক্স কষ্টটোৰ লগত কিবা এটা ৰিলেটেড হ'ব নি বাৰু? য়েছ, বাট মোক ফিক্স কষ্ট, ভেৰিয়েবল কষ্ট গুলি মাৰা, চব কষ্ট গুলি মাৰা, ফিক্স কষ্ট, ভেৰিয়েবল কষ্ট, মাৰ্জিনেল কষ্ট, জাষ্ট ফৰগেট এবাউট ইট। মোৰ কুৱেশ্যনটো হ'ল, এটা নৰ্মেল মানুহে যদি তাক কোৱা হয় যে জিৰ' প্ৰফিট তই পাবি, উইল হি উইলিং টু, নৰ্মেল চেঞ্চত যদি কওঁ, আমি ডে টু ডে লাইফত যদি কওঁ, তই এটা কাম কৰ, তই দোকান এখন খোল, কিন্তু তোৰ প্ৰফিট, তই যিমানখিনি পইচা খৰচ কৰিছ সেইখিনি পইচা তই ঘূৰাই পাইছ, তোৰ সিমানটোৱে তোৰ ইকুইলিব্ৰিয়াম লেভেল। মানে ইকুইলিব্ৰিয়াম মানে কি? সেইটোৱেতো চবৰ কাৰণে यही अंत है हमारा টাইপ গ'ল, হয় নহয়? গতিকে তুমি এটা মানুহক কেনেকৈ কনভিন্স কৰিবা যে ইউ ষ্টিল ৱৰ্ক উইথ জিৰ' প্ৰফিট? তেতিয়াহ'লে কিবা এটাতো ইয়াত পাকচক্ৰ লাগি আছে। ৰাফনাজ, why do you think that a farm will still want to continue at a zero profit level? সেইটোকে তাকে ভাবিছো দাদা। দাদা অলপ লাভ হ'ব নি বাৰু? মানে অকণমান, বেছি নহয়। অকণমান যদি লাভ হ'ব তেতিয়াহ'লে এইটো জিৰ' প্ৰফিট কিয় পোৱা হ'ব তাক? মই সেই কথাটোলৈকে আহি আছোঁ। যদি অকণমান যদি লাভ হৈছে তেতিয়াহ'লে জিৰ' প্ৰফিটলৈ কিয় আহিব? আৰু 1 মিনিট সময় দিছোঁ, 60 ছেকেণ্ড। ভাবা, 60 ছেকেণ্ড। 60 ছেকেণ্ড। দাদা মানে এখন ফাৰ্মত যিখিনি বস্তু মানে প্ৰডিউচ এটা কমডিটি প্ৰডিউচ কৰিবলৈ ইউজ কৰা হয়, যেনেকৈ মানে লেবাৰৰ ৱেজ বা মেচিনাৰী এণ্ড অল, য়েছ। সেইখিনি লেবাৰবিলাকক পে' কৰিবলৈও বা মেচিনাৰী কষ্টবিলাক, মেইনটেনেঞ্চ কষ্টবিলাকো, য়েছ। সেইখিনি উলিয়াবলৈতো অ'নাৰজনে মানে হি হেজ টু কিপ হিজ বিজনেছ অন গোয়িং মানে।
নিজৰ পকেটৰ পৰাতো নিদিবই, মানে জিৰ' ইকুইলিব্ৰিয়ামত এটলিষ্ট সেই প্ৰাইচটোতো পাই থাকিব। That is true. That is true. That is not completely wrong. কিন্তু তুমি এটা মানুহৰ ওচৰত 10 টকাই আছে, সেই জীৱনটো অকল 10 টকা ঘূৰাই পাবলৈকে সি কাম কৰিব নেকি? নাই, নকৰে। Then where is the crux? Where is the turning point of এইটো চোৱা, আজি যোনটো আজি যিখিনি কথা তুমি ৰিয়েলাইজ কৰিবা, মই তোমাক এইটো কথা আগতেও কৈছোঁ, আজি যিখিনি কথা এতিয়া ৰিয়েলাইজ কৰিবা, that will set you apart from another discipline guy and a economics guy. গতিকে একদম মন দি শুনিবা আজি কথাখিনি, প্লাছ আজি যিখিনি কথা তুমি এতিয়া পাবা সেইখিনি তোমাৰ লাইফ ডিচিজনত বহুত হেল্প কৰিব। দিছ ইজ দ্য বেষ্ট ইউ কেন লাৰ্ণ ফৰ ইয়ৰ লাইফ ফ্ৰম ইকনমিক্স। ঠিক আছে, গতিকে নাও আমি এটা ক্ৰুচিয়েল বস্তুলৈ আহিম। কাম টু বৰ্ড নাম্বাৰ 11। কাম টু বৰ্ড নাম্বাৰ 11। কাম টু বৰ্ড নাম্বাৰ 11। Come to board number 11. This is the most important part of economics. আৰু যদি মই এইটো ডাঠি ক'ম, আনকালে মই এইটো কথা নকওঁ, এই কথাষাৰ নপঢ়োৱাৰ কাৰণে, এই কথাষাৰ আমাৰ কলেজবিলাকত নপঢ়োৱাৰ কাৰণে, আমাৰ স্কুল কলেজ যিমান যি আছে তাত নপঢ়োৱাৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে ইকনমিক্সটো ইকনমিক্স হিচাপে শিকিবলৈ থাকি যায়। এইটো এটা মই বল্ড ষ্টেটমেণ্ট দিছোঁ। এই কনচেপ্টটোৰ ওপৰত যদি এসপ্তাহ ক্লাছ কৰা নাই কোনেও, যদি 7 দিন 10 দিন ধৰি এই বস্তুটো পঢ়োৱা নাই, ডেট মিনছ দে আৰ ডুইং এ গ্ৰেট ডিছচাৰ্ভিচ টু দ্য ছ'চাইটি। ঠিক আছে, গতিকে এটা বল্ড ষ্টেটমেণ্টৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। লেটছ ষ্টাৰ্ট। এই বস্তুটো এটা বস্তুত আহি ৰখি যায়, ডেট ইজ কল্ড একাউণ্টিং কষ্ট ভাৰ্চাছ ইকনমিক কষ্ট। ঠিক আছে, একাউণ্টিং কষ্ট ভাৰ্চেছ ইকনমিক কষ্ট, তাক আমি দুটা ভাগে চাব পাৰোঁ। লেটছ চি ফ্ৰম ফাৰ্ষ্ট পইণ্ট অফ ভিউ। ঠিক আছে, আজি ধৰা মই ধৰি ল'লোঁ তোমালোক হ'লা বি এ ইকনমিক্সৰ ছাত্ৰ ছাত্ৰী। ছাপ'জ ধৰি লোৱা আফটাৰ 2 years ইউ গ্ৰেজুৱেটেড। After 2 years, you have been graduated. After 2 years, you have been graduated. তোমালোকে এবছৰ পঢ়িলা আৰু after 2 years, you have been graduated. Then you will become a degree holder. A degree holder of BA Economics. আজি ধৰি লোৱা ডিগ্ৰী হোল্ডাৰ, আৰু মই এটা কথা এজিউম কৰিছোঁ, ইকনমিক্সত এজামশ্যনৰ বাহিৰত একো নহয়। এটা কথা মই এজিউম কৰিছোঁ যে অল আদাৰ ফেক্টৰ্ছ আৰ ৰিমেইনিং কনষ্টেণ্ট। মই ইমানলৈকে ধৰিছোঁ যে তোমালোকে হাই ছেকেণ্ডেৰীও একে পঢ়িছিলা, স্কুলো একে পঢ়িছিলা, একেখন স্কুলত পঢ়িছিলা, এভৰিথিং ইজ চিমিলাৰ। ঠিক আছে, মানে হোমোজেনিটি কণ্ডিশ্যনটো ধৰিছোঁ মই। ইউ আৰ এ হোমোজেনিয়াছ ডিগ্ৰী হোল্ডাৰ অফ ইকনমিক্স। একো ডিফাৰেঞ্চ নাই, অল অফ ইউ আৰ দ্য ছেইম। তাৰপিছত মই ধৰিলোঁ এই ডিগ্ৰীটো থকাৰ কাৰণে ইউ আৰ আৰ্নিং max you can earn 50,000 rupees per month. Max, the best job you can get is 50,000 rupees. ঠিক আছে, the best you can get by default is 50,000 rupees per month. এইখিনিলৈকে ক্লিয়াৰ? 50,000 টকা জবটো তোমাৰ কাৰণে বেষ্ট। নাও ডিফাৰেঞ্চটো কি জানানে? ধৰা এতিয়া তোমালোক 3জন মানুহ আছিলা, পাৰ্চন এ, পাৰ্চন বি এণ্ড পাৰ্চন চি। পাৰ্চন এ ইজ আৰ্নিং 50,000, হি গট দিছ জব। পাৰ্চন বি, হি ইজ আৰ্নিং 20,000। পাৰ্চন চি, হি ইজ আৰ্নিং 30,000। ঠিক আছে, এইখিনিলৈকে একো ডাউট নাই মোৰ কথাখিনি ক্ৰিষ্টেল ক্লিয়াৰ হৈছে। মই বাৰে প্ৰতি ঘূৰাই ক'ম, কিয়নো দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ ইউ বিইং এ ষ্টুডেণ্ট অফ ইকনমিক্স। চোৱা, 50,000 rupees ইজ দ্য বেষ্ট পেয়িং জব, আৰু 3জন ষ্টুডেণ্টে ডিগ্ৰী পাছ কৰিলে। all of three are homogeneous, all the other factors are remaining constant. One is doing the job of rupees 50,000,
one is doing the job of rupees 20,000, one of them is doing the job of 30,000. এইখিনিলৈকে clear? Everything is clear? Everything is clear? ক্লিয়াৰ So, হৈছে এতিয়া চাম salary, এতিয়া চাম person salary and their economic value of the salary বা economic salary বা salary to বাদ দিয়া say their accounting salary, accounting measure of earning, মই এইকেইটা ৱৰ্ড আৰ্বিট্ৰেৰিলি কৈছোঁ, একো ভেগ মিনিং হ'ব পাৰে, আৰু ইকনমিক আৰ্নিং। এতিয়া চোৱা অন পেপাৰ তুমি যেতিয়া এটা নৰ্মেল মানুহক সুধিবা পাৰ্চন এ ইজ আৰ্নিং 50,000 rupees অন পেপাৰ 50,000 rupees আৰ্ন কৰি আছে, ঠিক আছে? That means he is doing whatever best he can do. হয়নে? সি 50,000 টো তাৰ বেষ্ট চেলাৰী আছিলে এণ্ড হি ইজ ডুইং দ্য বেষ্ট হি কেন ডু। গতিকে সেই বেষ্ট লাইনটোত যদি সি কৰি আছে দ্য ইকনমিক চেন্সত হি ইজ ডুইং দ্য বেষ্ট হি কেন ডু, গতিকে সি কি চেক্ৰিফাইচ কৰিছে বাৰু? সি এই জবটোকে আকৌ বেলেগ এটা জবহে সি চেক্ৰিফাইচ কৰিছে, কাৰণ 50,000 টকা চেক্ৰিফাইচ কৰি 50,000 টকাত কাম কৰি আছে নাই? মানে ধৰা দুটা জব আছে, দুটা বেষ্ট জব আছে, দুইটা এটা 50,000 টকাই দিয়ে। ডেট মিনছ সি যদি জব 1 এণ্ড জব 2, সি যদি জব 1 কৰিছে তেতিয়াহ'লে সি জব 2টো চেক্ৰিফাইচ কৰিছে নাই? হি ইজ চেক্ৰিফাইচিং দ্য জব 2, কৰিছেনে? কৰিছে। মই কথাটো কৈছোঁ, তোমালোকে এতিয়া মাইক্ৰফোনকেইটা খুলি অকণ ইণ্টাৰেক্ট কৰা। চোৱা, যদি জব 1 to 50,000 টকা ধৰা দুটা জব আছে, দুটা কোম্পানীত দুটা জব আছে, ঠিক আছে? দুটা কোম্পানীত দুটা জব আছে, এইটো ধৰা SBIত আছে আৰু এইটো ধৰা ICICI বেংকত আছে, ICICI বেংক। এতিয়া সি যদি SBI জবটো লয়, ডেট মিনছ সি ICICI জবটো এৰি দিছে নাই? যিহেতু মই ধৰিছোঁ এইটো পাব লগা জব, গতিকে সি 50,000 টকা আৰ্ণ কৰিছে আৰু বেষ্ট জবটো এৰি দিছে, ICICI বেষ্ট জবটো এৰি দিছে 50,000 টকা। গতিকে in real sense, in economic sense, he is earning 50,000 okay, but he is also sacrificing the opportunity to do the ICICI job. সেইকাৰণে তাৰ ইকনমিক আৰ্নিং কি হ'ব? 50,000 minus 50,000, it is 0, ঠিক আছে? বি, তেওঁ 20,000 কাম কৰিছে, but he could have easily got this ICICI job বা SBI job, the best he can do, এই জবটো কৰিব পাৰিলেহেঁতেন, বাট সি এৰি দিছে। মানে কি 50,000 টকা সি লোকচান খাই আছে নাই? আৰ্ণ কৰিছে কিমান? দিছ ইজ ইন ইকনমিক টাৰ্মছ দ্য আৰ্নিং উইল বি minus 30,000, মানে সি minus 30,000 লছত চলি আছে। ইফ হি ইজ ডুইং চি 30, যদি 30,000 কাম কৰিছে তেতিয়াহ'লে সি 20,000 টকাত ঘাটা খাই আছে। যেতিয়া নেকি পাৰফেক্ট কম্পিটিশ্যনত কোৱা হয় যে এটা মানুহে 0 প্ৰফিট আৰ্ণ কৰিছে, ডেট মিনছ হি ইজ ডুইং দ্য বেষ্ট হি কেন ডু। হি ইজ ডুইং দ্য বেষ্ট হি কেন ডু এণ্ড আৰ্নিং দ্য বেষ্ট হি কেন আৰ্ণ। এতিয়া বস্তুটো বুজি পালানে কিয় 0 বুলি কোৱা হয়? পাইছোঁ দাদা। দাদা মই ভালকে বুজি নাই পোৱা, তাৰমানে এই দুটা SBI আৰু এইকেইটা জবকেইটা এৰি দিলত মানে বস্তুটো কি সেইটো ভালকে বুজি অ'কে চোৱা, সেই বস্তুটোকে আকৌ এবাৰ মই তোমাক আৰু এটা ছাইডত এটা হেৰি বনাই পেলাই বুজাই দিছোঁ। চোৱা একচুৱেলি ন' প্ৰব্লেম, ন' ইছ্যুজ, এইটো হয় বুজোতে অকণমান হেৰি লাগে, ন' ইছ্যুজ, ষ্টিল ন' ইছ্যুজ। এতিয়া চোৱা, ধৰা এজ এ ডিগ্ৰী হোল্ডাৰ অফ ইকনমিক্স, ইউ হেভ, তোমাৰ ওচৰত দ্য বেষ্ট জবছ ইউ হেভ, মানে এইকেইটা জব মানে চবৰ কাৰণে ডিফল্ট, চবেই পাব।
এইকেইটা জব চবেই পোৱাকৈ আছে। মই কোৱা নাই যে কোনোবাই পোৱা নাই। দ্য বেষ্ট জব এভেইলেবল, ধৰা SBIত এটা জব আছে আৰু ICICIত এটা জব আছে ধৰা, বা বেলেগ ক'ৰবাত ঢেৰ থাকিব পাৰে। এইটোও তোমাক মাহে 50,000 টকা দিয়ে, 50K দিয়ে। এইটোও তোমাক মাহে 50K দিয়ে। ঠিক আছে? ডেট মিনছ তুমি যদি এই জবটো কৰা, এই জবটো যদি কৰা, ইউ আৰ আৰ্নিং 50,000 অ'কে, তুমি 50,000 আৰ্ণ কৰি আছা। ইউ আৰ আৰ্নিং 50,000 অ'কে, অল ৰাইট, তুমি 50,000 আৰ্ণ কৰি আছা, বাট ইউ আৰ চেক্ৰিফাইচিং দিছ জব ন। তুমি এই জবটোতো এৰি দিছা, এই জবটো এৰি দিছা। এই জবটো এৰাৰ কাৰণে তোমাৰ কষ্টটো কিমান খাই গৈছে, বিকজ ইউ আৰ ডুইং দ্য বেষ্ট ইউ কেন। 50,000 টকা ঠিক আছে, মানে তুমি 50,000 টকা লৈ ইটো 50,000 টকা যে এৰি দিছা, সেইকাৰণে তোমাৰ চোৱা, তোমাৰ একাউণ্টিং কষ্ট ইয়াত একো হোৱা নাই। তোমাৰ এই জবটো কৰাৰ কাৰণে তোমাৰ কষ্ট একো নাই, ইন দ্য চেন্স মানে যোনটো একাউণ্টিং কষ্ট বুলি কয়, একাউণ্টিং কষ্ট মানে তোমাৰ কাৰণে জিৰ'। তোমাৰ একো কষ্ট নাই ন, জবটোলৈ গৈছাহে তুমি, তোমাৰ একো কষ্ট নাই বুলি ধৰিছোঁ। কিন্তু ইকনমিক কষ্ট মিনছ তুমি যে যিখিনি সময় সেই জবটোত দি কটাইছা, সেইখিনি সময়টো তুমি এই জবটোলৈ যাব পাৰিলাহেঁতেন। ডেট মিনছ কি, তোমাৰ ইকনমিক কষ্ট কিমান হৈ গৈছে? 50,000 টকা ইকনমিক কষ্ট হৈ গৈছে নাই তোমাৰ? সেই 50,000 টকা ইকনমিক কষ্ট হোৱাৰ কাৰণে তোমাৰ ৰেভিনিউ তুমি 50,000 টকা ঠিকেই পালা, বাট ইউ আৰ অলছ' ফৰগয়িং দ্য ইনকাম ইউ কুড হেভ আৰ্ণ ফ্ৰম দিছ ICICI জব। দিছ ইজ ৱাই ইন ইকনমিক টাৰ্মছ তোমাৰ আৰ্নিং হ'লগৈ জিৰ'। একাউণ্টিং আৰ্নিং 50,000 টকা ঠিকে আছে, অন পেপাৰ 50,000 টকা ঠিকে আছে, বাট তুমি যে সেইখিনি সময় এই জবটোত দি এই জবটোলৈ যে নগলা, এই 50,000 টকা তুমি এৰি দিলা নাই, সেইকাৰণে তোমাৰ আৰ্নিং হ'লগৈ জিৰ'। তেতিয়াহ'লে যদি এটা মানুহে সি এই জবটো আৰামছে কৰিব পাৰিলেহেঁতেন, কিন্তু সি 20,000 টকাত বেলেগ এটা কাম কৰি আছে। মই কথা এটা কৈছোঁ, 20,000 টকাত সি বেলেগ এটা কাম কৰি আছে। যদি সি 20,000 টকাত বেলেগ এটা কাম কৰি আছে, নৰ্মেল ল'ৰা এটাই কি চিন্তা কৰিব যে ন' প্ৰব্লেম, অ'কে 20,000 টকা পাই আছোঁ, বাট ইন দ্য চেন্স সি 30,000 টকা হেৰুৱাই আছে নাই? ইন একচুৱেল চেন্স সি 30,000 টকা হেৰুৱাই আছে, বিকজ হি কুড হেভ ইজিলি গন টু SBI and do the job and could have earned this 30K rupees also. এতিয়া বুজি পাইছো। চোৱা, মানে যেতিয়া ক'ব যে দেয়াৰ ইজ এ টাৰ্ম কল্ড নৰ্মেল প্ৰফিট, মানে সেইটো প্ৰফিট 1 লাখ হ'ব পাৰে, 1 crore হ'ব পাৰে, যিকোনো হ'ব পাৰে। নৰ্মেল প্ৰফিট মানে সেই 1 crore-টোতকৈ বেষ্ট সি আৰু একো কাম কৰিব নোৱাৰে। ইয়াৰ ইকুইভেলেণ্ট, ইয়াৰ সমান যদি সি এইখিনি সময় যদি বেলেগ এটা কামত লগালেহেঁতেন, সি তেতিয়াও 1 crore পালেহেঁতেন। মানে হি চেক্ৰিফাইচিং 1 crore বাট আৰ্নিং 1 crore। সেইকাৰণে তাৰ যোনটো প্ৰফিট বুলি ক'ব, ইকনমিক প্ৰফিট, সেই প্ৰফিটটোক জিৰ' বুলি ক'ব। সেই জিৰ' প্ৰফিটটোকে নৰ্মেল প্ৰফিট বুলি কোৱা হয়। আৰু এইটো এই কাৰণে হয়, এই কথাখিনি কিমানে বুজি পালা বাৰু এইখিনিলৈকে? ৰাফনাজ, দাদা মোৰ অকমান কনফিউজন আছে। কোৱা কি কনফিউজন আছে, এইখিনি কোৱাচোন। এইখিনিত সময় লৈ পঢ়াম। মানে একাউণ্টিং কষ্ট আৰু ইকনমিক কষ্টৰ কনচেপ্টটো ভালছে পৰা নাই মানে। ঠিক আছে, এতিয়া ধৰা একাউণ্টিং কষ্ট ইকনমিক কষ্টৰ ডিফাৰেঞ্চটো মই কৈ দিছোঁ। বৰ্ড নাম্বাৰ 12 আহা, সেইখিনিলৈকে আহিছোঁ। একাউণ্টিং কষ্ট এণ্ড ইকনমিক কষ্ট। এতিয়া ধৰা এটা মানুহে ধৰা, মই এইটো একদম ধুনীয়া এক্সাম্পল এটা হ'ব। আমাৰ পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটত এটা মানুহে ধৰা দিছ ইজ দ্য পাৰ্চন, ই আহি গ'ল। দিছ ইজ দ্য পাৰ্চন, ভেৰি থিন পাৰ্চন। এই মানুহটো আহিলে, হি ৱান্টছ টু ছেট এ ফেক্টৰী, আৰু হি উইল হায়াৰ ওৱান লেবাৰ। ঠিক আছে, অকল এই দুটাই আছে বুলি ধৰা। নাও এই ফেক্টৰীটো, এই ঘৰটো যদি বনায়, হি হেজ টু স্পেণ্ড 50K rupees, আৰু এই লেবাৰটোক সি টোটেল 5K rupees দিব ধৰা প্ৰডাকশ্যনৰ কামটো।
অন পেপাৰ দ্য একাউণ্টিং কষ্ট, মানে যোনটো সি খাতা বহীত লিখিব, বহীখনৰ খাতাত যোনটো লিখিব একাউণ্টিং কষ্ট, ঠিক আছে। সি যদি এটা CA হায়াৰ কৰিছে তেতিয়াহ'লে সি খাতাত যেতিয়া লিখিব তাৰ টোটেল কষ্ট লিখিব কিমান, 50K প্লাছ 5K, 55K লিখিবনে? লিখিব। তাৰ খাতাত 55K লিখিব, ঠিক আছে। এইখিনিলৈকে ঠিক আছে। ধৰা এই কামটো কৰি হি হেড আৰ্নড, তাৰ আৰ্নিং হ'ল মানে তাৰ ৰেভিনিউ হ'লগৈ, টোটেল ৰেভিনিউ হ'লগৈ ধৰা 70,000। চ' তাৰ প্ৰফিট কিমান হ'ল একাউণ্টিং প্ৰফিট তেতিয়াহ'লে? 70 minus 55। একাউণ্টিং প্ৰফিট কিমান হ'লগৈ তেতিয়াহ'লে? একাউণ্টিং প্ৰফিট কিমান হ'লগৈ? 70 minus 55। 70 minus 55 is equal to 15K। চোৱা আজি তোমালোকক মই আৰু এটা কথাত ইয়াত কৈ দিছোঁ। দিছ ইজ হাউ এই হিচাপটো যোনে উলিয়াব, দিছ ইজ এ পাৰ্চপেক্টিভ অফ এ নৰ্মেল পিপুল। আৰু কমাৰ্চ ডিপাৰ্টমেণ্টত যিবিলাক পঢ়া শুনা হ'ব, ইট ইজ ৰিলেটেড টু দিছ পাৰ্ট। ঠিক আছে। নাও হোৱাট মেক্স ইউ ডিফাৰেণ্ট ফ্ৰম এ BCom ইজ দিছ পাৰ্ট। এইটো হ'ল হাউ এ নৰ্মেল পাৰ্চন থিংকছ, হাউ এ নৰ্মেল গাই, নৰ্মেল ৱৰ্ডটো নিদিওঁ বিকজ নৰ্মেল প্ৰফিট হ'ব, হাউ এ লেমেন উড থিংক, ঠিক আছে। হাউ এ লেমেন উড থিংক, লেমেন মানে এজন সাধাৰণ মানুহে যেনেকৈ ভাবিব। বা দিছ ইজ, আৰু এইটো একাউণ্টিং হিচাপ, একাউণ্টিংবিলাক কোনে কৰে? দ্য কমাৰ্চ। বাট হাউ এ ইকনমিক্স ষ্টুডেণ্ট উইল থিংক, হাউ এ ইকনমিষ্ট উইল থিংক। এই কথাটো যেতিয়া আহি যাব, ডেট মিনছ ইউ আৰ জাষ্ট, আজিৰ পৰা তোমালোকে ইকনমিক্স ষ্টুডেণ্ট V2.0 হৈ গ'লা, ঠিক আছে। মানে তোমালোকে ছেকেণ্ড ভাৰ্জন হৈ গ'লা। নাও দ্য ছেম কেলকুলেশ্যন উইল গ' এগেইন। এটা মানুহ আহিলে সি এটা ফেক্টৰী ছেট আপ কৰিব বিচাৰিলে, সি এটা লেবাৰ ল'লে, দেন সি ইয়াত 50,000 টকা ইয়াত খৰচ কৰিলে, ইয়াত 5,000 টকা খৰচ কৰিলে। নাও ইয়াত কি হ'ব, এই মানুহটোৱে এই কামটো কৰিবলৈ যেতিয়া আহিলে, এই কামটোৰ বদলি he could have gone to a job that could have give him 15K rupees। এতিয়া এই কষ্টটো যেতিয়া ইকনমিক কষ্টৰ কথা পাতিম, যেতিয়া আমি ক'ম যে ইকনমিক কষ্ট ইজ ইকুৱেল টু একাউণ্টিং কষ্ট। একাউণ্টিং কষ্ট মানে সেই আগৰ দুটা একাউণ্টিং কষ্ট এইকেইটা, 50,000টোৱে 5,000টোৱে, প্লাছ দ্য অপৰচুনিটি কষ্ট অফ হোৱাট। এই অপৰচুনিটি কষ্ট যোনটো দিলোঁ, ই মানে কি বুজাইছে? দ্য আৰ্নিং সি ছেক্ৰিফাইছড, সি যিখিনি আৰ্নিং ছেক্ৰিফাইচ কৰিলে বাই নট গ'য়িং টু ডেট জব, বাই নট গ'য়িং টু দ্য বেষ্ট জব হি হেড। বেষ্ট জব মানে তাৰ এটা বেষ্ট জব মানে 15,000 ৰুপিজে তাক বেষ্ট জব আছিলে হা, 15,000 ৰুপিজৰটোৱে জব। গতিকে তাৰ ইকনমিক কষ্ট কিমান হৈ যাব এতিয়া? তাৰ ইকনমিক কষ্ট হৈ যাব 55 প্লাছ 15 ইজ ইকুৱেল টু 70K। এতিয়া তাৰ ইকনমিক প্ৰফিট কিমান হ'ব? আৰ্নিং যদি তাৰ 70,000 আগৰ সমানে আছে, ইকনমিক প্ৰফিট কিমান হৈ যাব এতিয়া তাৰ? 70, ৰেভিনিউটো 70 বুলিয়ে ধৰিছোঁ, 70 ইকুৱেল টু 0। এই দুইটা চিনেৰিঅ' একেই হয়, চোৱা ডিফাৰেঞ্চটো কিহে আনিলে সেইটোও চোৱা। এতিয়া মাইক্ৰফোনটো অন কৰা আৰু মোক কোৱা, এই বস্তুটো বুজি পালা নাই এতিয়া? তেনেকে হ'লেতো মানে নৰ্মেল প্ৰফিটতকৈ মানুহৰ প্ৰফিট নাবাঢ়িবই। অবভিয়াছলি
সেইটোৱেতো ক'বলৈ গৈ আছোঁ তুমি এতিয়া চোৱা, আজি যদি এটা মানুহে যদি কয় মই 50,000 টকা আৰ্ণ কৰোঁ, দিছ ইজ ইন একাউণ্টিং টাৰ্মছ, ঠিক আছে। সেই মানুহটোৱে যদি সেইখিনি সময়ত 55,000 টকা আৰ্ণ কৰিব পাৰিলেহেঁতেন, ডেট মিনছ হি ইজ ফেচিং 5,000 ৰুপিজ লছ। অঁ সেইটোৱেতো হ'ল কনচেপ্টটো। আজি যদি এজন কলেজ টিচাৰে যদি দৰমহা পায় 75,000, দিছ ইজ দ্য বেষ্ট হি কেন ডু, ঠিক আছে। মোৰ ওচৰত সিমানখিনি কোৱালিফিকেশ্যন আছে, আই কেন বিকাম এ কলেজ টিচাৰ, বাট আই এম নট গেটিং ডেট জব। ডেট মিনছ মই যদি 35,000 টকা আৰ্ণ কৰি আছোঁ, অন পেপাৰ আই এম আৰ্নিং 35,000, বাট ইন একচুৱেল চেন্স, ইন ইকনমিক চেন্স, আই এম লুজিং 40,000 অফ মানি। বুজি পালানে? এই ডিফাৰেঞ্চটো ক'ত আহিছে চোৱা। এজন নৰ্মেল মানুহে চিন্তা কৰে যে অকল যিকেইটা টাৰ্ম বহীত লিখিব পাৰি সেইকেইটা টাৰ্ম লিখিলে আৰু তাৰপৰা একাউণ্টিং কষ্ট এটা ওলালে। ইকনমিষ্টজনে চিন্তা কৰিব এই 15,000টো কথা। এই 15,000 টকাত তেওঁ যে বেলেগ এটা জব নকৰিছিলে যে 15,000 টকা, আৰু যদি এই 15,000 টকাটো তেওঁ যদি লাভটো যদি এই 15,000 টকাই হৈ যায় একাউণ্টিং প্ৰফিট, ডেট মিনছ কি সি নেক্সট বেষ্ট অপশ্যনটো লোৱাতকৈ এই অপশ্যনটোত সি সমানেই আৰ্ণ কৰিছে। দিছ ইজ হোৱাট জিৰ' প্ৰফিট ইজ। ৰাফনাজ, এতিয়া ক্লিয়াৰ হ'লনে কথাটো? এতিয়া দাদা ক্লিয়াৰ হৈছে বহুত। চোৱা, মানে একাউণ্টিং কষ্ট বহীত যেতিয়া লিখিব সি অকল এই কথাকেইটা লিখিব, মানে হি ইজ একচুৱেলি আৰ্নিং 15,000, ন' প্ৰব্লেম। সি 15,000 টকাই আৰ্ণ কৰি আছে, বাট যিহেতুকে সি 15,000 টকাই আৰ্ণ কৰিলেহেঁতেন বেলেগ এটা কাম কৰিলেও, ডেট মিনছ ইন ইকনমিক চেন্স হি ইজ নট ডুইং এনিথিং বেটাৰ, আৰু সেইকাৰণে তাৰ ইকনমিক প্ৰফিটটো জিৰ' বুলি কোৱা হয়। বুজি পালানে? মানে পাৰফেক্ট কম্পিটিশ্যন এখনত দাদা চৰি টু ইণ্টাৰফেয়াৰ, উম, এই অপৰচুনিটি কষ্টটো যিটো হয় মানে এজন মানুহে যিটো আৰ্নিং কৰি আছে, উম, সেই আৰ্নিংটোৰে একেটা জবে মানে তেওঁ মানে যিটো একেই পাব, মানে একেটা জবে তেওঁক যিটো পে' কৰিব, সেই জবটো ছেক্ৰিফাইচ কৰি তেওঁ নিজৰ জবটো কৰি আছে, দুইটাই পে' স্কেলটো আল্টিমেটলি একেই। চ' আল্টিমেটলি তেওঁ যিটো জব ছেক্ৰিফাইচ কৰি আছে, যিটো পে' স্কেলটো একেই হয়, সেইটোকে অপৰচুনিটি কষ্ট হয় নেকি? ন' এতিয়া সেইটোকে বৰ্ড নাম্বাৰ 13লৈ আহা, মই অপৰচুনিটি কষ্ট টাৰ্মটো তোমাক বুজাই দিছোঁ। অপৰচুনিটি কষ্ট মিন এটা মানুহে তুমি ধৰা এটা কাম কৰিলা, ইউ এনৰ'ল ইনটু আজি তুমি 1 আৱাৰ মোৰ ইয়াত পঢ়িবলৈ আহিলা, হয়নে? 1 আৱাৰ তুমি মোৰ ইয়াত পঢ়িবলৈ আহিলা। ইন ৰিয়েল একাউণ্টিং চেন্স তোমাৰ ওচৰত একো কষ্ট তোমাৰ একো হোৱা নাই, তোমাৰ একো হেৰি হোৱা নাই, ঠিক আছে। একো কষ্ট তোমাৰ যোৱা নাই 1 আৱাৰৰ কথাই কৈছোঁ। তুমি ইয়াত পঢ়িবলৈ আহিলা, তুমি চাবা আজি ইন টাৰ্মছ অফ একাউণ্টিং কষ্ট ইউ আৰ মই বাকীবিলাক বাদ দিছোঁ, ইলেক্ট্ৰিচিটি বিল সেইবোৰ চব বাদ দিছোঁ, একাউণ্টিং কষ্ট তোমাৰ কাৰণে এটকাও যোৱা নাই, ঠিক আছে। বাট তুমি কথাটো এনেকৈ চিন্তা কৰা, যদি এই 1 আৱাৰটো তুমি যদি মোৰ নিচিনাকৈ বেলেগ এটা ল'ৰা ছোৱালী পঢ়ালাহেঁতেন এইটো সময়ত, ইউ কুড হেভ গট ইজিলি এটলিষ্ট 100 ৰুপিজ পাৰ আৱাৰ, মাহটোত 3,000 টকা পালাহেঁতেন যদি প্ৰাইভেট টিউশ্যন এটা কৰিলাহেঁতেন, ঠিক আছে। মই ধৰিলোঁ দিছ ইজ দ্য বেষ্ট ইউ কেন আৰ্ণ, বেষ্টটো যোনটো বেষ্ট অপশ্যন, দিছ ইজ দ্য বেষ্ট অপশ্যন ইউ কেন আৰ্ণ, ডেট মিনছ একাউণ্টিং কষ্ট যদিও তোমাৰ জিৰ', কিন্তু তোমাৰ যোনটো একচুৱেল ইকনমিক কষ্ট হৈছে নাই, সেইটো কি হৈছে একাউণ্টিং কষ্ট প্লাছ অপৰচুনিটি কষ্ট, দিছ ইজ 0 প্লাছ ₹100। তুমি 100 টকা এটা অলৰেডি তোমাৰ পকেটৰ পৰা গৈ আছে, ডেট মিনছ তোমাৰ কষ্টটো হ'লগৈ 100, আৰু যদি তোমাৰ ইয়াৰ প্ৰফিটটো উলিয়াব যোৱা তেতিয়াহ'লে এই তুমি ইকনমিক প্ৰফিট চাবলৈ গ'লে এই 100 ৰুপিজটো তুমি হেৰি মানে টেক ইনটু একাউণ্ট কৰিব লাগিব, নট দিছ ইজ একাউণ্টিং কষ্ট। এতিয়া বুজি পালা নাই? অপৰচুনিটি কষ্ট মানে দ্য বেষ্ট থিং ইউ কুড ডু বাই ডুইং, তুমি এটা কাম কৰিছা বা এটা বস্তু কিনিছা, এটা ধৰা তুমি বস্তু কিনিলা, নালাগে সেইটো বেছি কমপ্লিকেটেড হৈ যাব। এই বস্তুটো বুজি পালা নাই কোৱা? অপৰচুনিটি কষ্ট মানে তুমি এঘণ্টা এটা যদি ছেক্ৰিফাইচ কৰিছা,
সেই ঘণ্টাটোত চবতকৈ বেছি টকা বেষ্ট যোনটো টকা আৰ্ণ কৰিবলৈ লগা আছিলে তুমি যিখিনি এৰি দিছা, ডেট ইজ কল্ড দ্য অপৰচুনিটি কষ্ট। ইজ ইট ক্লিয়াৰ নাও? য়েছ। এতিয়া ক্লিয়াৰ হ'ল? এতিয়া তুমি আগৰ বৰ্ডখনত চোৱা, একেটা বস্তু আগৰ বৰ্ডখনত চোৱা, একেটা বস্তু তুমি আগৰ বৰ্ডখনত চোৱা, তুমি চোৱা এই মানুহটোৱে একাউণ্টিং কষ্ট 55 কৰি পেলাই ই 15,000 টকা এইটো বিজনেছ কৰি পেলাই এই ফাৰ্মখন খুলি সি আৰ্ণ কৰিলে, ঠিক আছে? একাউণ্টিং প্ৰফিট ই 15,000 কৰি পেলাই আৰ্ণ কৰিলে। কিন্তু সি যদি সেইখিনি সময় বেলেগ এটা জবত দিলেহেঁতেন, দ্য বেষ্ট হি কুড হেভ আৰ্ণ ৱাজ 15,000। ডেট মিনছ তাৰ যোনটো ইকনমিক প্ৰফিট 0 হৈছে। তেতিয়াহ'লে তুমি বৰ্ড নাম্বাৰ 10খনত চোৱা, এই যে ফাৰ্মখনে যে 0 প্ৰফিট যে আৰ্ণ কৰি আছে আৰু ইয়াত যে চলি আছে, ডেট মিনছ সি যদি 1 কৰোৰ টকা ইয়াত ঘটি আছে, ডেট মিনছ সি ইয়াৰ পৰা ওলাই গ'লেও 1 কৰোৰ টকাই পাব। দিছ ইজ ৱাই হি ষ্টেজ হিয়াৰ। মই সেই কথাটোলৈকে আনি আছিলোঁ। এতিয়া বুজি পালা নাই? এই যে এভাৰেজ কষ্টটো যে ধৰিছে, এভাৰেজ কষ্টটো যে ইয়াত যে লিখিছোঁ যে ইয়াত এভাৰেজ অপৰচুনিটি কষ্টটো ধৰা আছে। ইন একাউণ্টিং টাৰ্ম একাউণ্টিং কষ্ট যদি চাওঁ, হি চামৱেৰ হিয়াৰ, সি ইমানখিনি প্ৰফিট আৰ্ণ কৰি আছে। হি চামৱেৰ হিয়াৰ, সি একাউণ্টিং এভাৰেজ কষ্ট বুলি মই লিখিছোঁ। সি চামৱেৰ হিয়াৰ, যিহেতু অপৰচুনিটি কষ্টখিনি প্লাছ নাই কৰা, সি অলৰেডি ইমানখিনি প্ৰফিট আৰ্ণ কৰি আছে। কিন্তু সি যদি এই কামটো এৰি বেষ্ট কামটো কৰিব যায়, তেতিয়াও সি সমান আৰ্নিঙে পাব, এইখিনি প্ৰফিটেই পাব বেলেগ এটা কাম কৰিলেও। দিছ ইজ ৱাই হি ষ্টেজ হিয়াৰ। এতিয়া বুজি পালানে কেলৈ থাকে 0 প্ৰফিটত এখন ফাৰ্ম? এতিয়া বুজি পালানে কেলৈ থাকে? এণ্ড এই কথাটো না এখন কিতাপত ভালছে লিখা থাকে, না কিতাপখনত লিখা থাকিব, চব কিতাপতে লিখা আছে। কিন্তু মোৰ মানে অপিনিয়ন এইটো যে এইখিনি কথা কিতাপখনত বোল্ড, ইটালিক, আণ্ডাৰলাইন যি আছে চব কৈ বুলি লিখিব লাগে। কেলৈ লিখিব লাগে? বৰ্ড নাম্বাৰ তুমি 12খন চোৱা, সেইটোৱেতো তোমাক ডিফাৰেঞ্চ কৰিলে ন? তুমি আজিৰ পৰা যেতিয়া চিন্তা কৰিবা, কিবা এটা কাম যেতিয়া কৰিব যাবা, তুমি চিন্তা কৰিবা যে মই 50,000 টকা দি বাইক এখন কিনিব লাগে, ঠিক আছে? ছেকেণ্ড হেণ্ড বাইক এখন মই কিনিম 50,000 টকা দি। তুমি যদি এনেকৈ চিন্তা কৰা, মোক বাইকখন লাগে মোৰ ট্ৰেভেলিঙৰ কাৰণে, এটমষ্ট মোৰ ট্ৰেভেলিঙৰ কাৰণে লাগে, মই বেটেৰী ৰিক্সাত অহা যোৱা কৰিম, যিখিনি পইচা বাচে আই উইল ইনভেষ্ট ইন দ্য শ্বেয়াৰ মাৰ্কেট। তেতিয়া তোমাৰ মনত কি উদয় হ'ব যে মই ইয়াৰ পৰা প্ৰফিট আৰ্ণ কৰিব পাৰিম। বাইকখন যদি মই ৰাখোঁ, ইট উইল অনলি বিকাম 50,000 টকা মোৰ গ'ল আৰু। বাট যদি মই এইটো ইনভেষ্ট কৰোঁ, আই কেন গেট এটলিষ্ট চাম প্ৰফিট, ধৰা 10,000 টকা। ডেট মিনছ তুমি তেতিয়া তোমাৰ কাৰণে বাইকখনৰ দাম 50,000 টকা হৈ নাথাকে। তুমি চিন্তা কৰিবা 50,000 টকা প্লাছ 1,000 প্ৰফিট যিটো মই যাবলৈ দিলোঁ, তোমাৰ কাৰণে তেতিয়া বাইকখন তুমি দেখিবা ইন টাৰ্মছ অফ ইকনমিক কষ্ট, দ্য বাইক কষ্ট মোৰ দেন 50,000। বুজি পালা এতিয়া কেলে আজিৰ পৰা তোমাক ই বেলেগ বনাব? বিকজ তুমি আজিৰ পৰা এই কথাটোৱে চিন্তা কৰিবা যে মই এইটো সময়ত মই ভিডিঅ' এটা চাবলৈ আছে, আই উইল গেট ইউটিলিটি ফ্ৰম ডেট ভিডিঅ'টো চাবলৈ। বাট সেইখিনি ভিডিঅ'টো নাচাই যদি মই পঢ়িলোঁ, সেইভাগে চিন্তা কৰাই অলৰেডি, কিন্তু আজিৰ পৰা এই কথাটো তাৰ লগত ৰিলেট কৰি চাবা। সেই ভিডিঅ'টো নাচাই যদি মই এঘণ্টা পঢ়িলোহেঁতেন, ডেট মিনছ মোৰ মাৰ্কছৰ পাৰ্চেণ্টেজ 2% বাঢ়িব পাৰিলেহেঁতেন। আৰু সেই 2% বঢ়াৰ কাৰণে হয়তো পিছত এটা এনেকুৱা মই জব পালোহেঁতেন, যি জবটোৱে মোক 5,000 টকা বেছিকৈ প্ৰভাইড কৰিলেহেঁতেন। ডেট মিনছ ভিডিঅ'টো চাই মই 5,000 টকা লোকচান কৰি আছোঁ। দ্য কষ্ট অফ চিইং ডেট ভিডিঅ' ইজ নট 0 এনিম'ৰ ফৰ ইউ, ইট ইজ 5,000। হয়নে কথাটো? হয়। চ' আজি ইমানতে ষ্টপ কৰিম মই এই ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো আৰু হেৰিটো। মই আই হোপ ইট ইজ